শোণিতপুৰ জিলা বাহিৰে অসমৰ প্ৰতিটো জিলাৰ ভিতৰত একমাত্ৰ এটাহে দাবী ৰাইজৰ, এয়া হ'ল জুবিন দাক ন্যায় দিয়ক, জাষ্টিছ ফৰ জুবিন গাৰ্গ। আজি আমাৰ কংগ্ৰেছৰ বিভিন্ন সেলস ডিপাৰ্টমেন্ট বিধায়ক সাংসদসকল আমি #জাষ্টিছ ফৰ জুবিন গাৰ্গ এটা সোশ্যাল মিডিয়া অভিযান আমি আৰম্ভ কৰিছো। সকলোৱে নিজৰ ফেচবুকত #জাষ্টিছ ফৰ জুবিন গাৰ্গ ব্যৱহাৰ কৰিব আৰু এনেদৰে আমি জুবিনদাৰ পৰিয়ালৰ লগত, অনুৰাগীসকলৰ লগত, অসমৰ শিল্পী সমাজৰ লগত, অসমৰ ৰাইজৰ লগত আমি থিয় দিছো। এয়া আমাৰ প্ৰাৰম্ভিক কথা আপোনালোকক আমি অৱগত কৰালো। তেজপুৰ ইউনিভাৰ্চিটি আন্দোলন চাওক, তেজপুৰ ইউনিভাৰ্চিটিত আমি ইয়াৰ পূৰ্বে বিভিন্ন ভাইচ চেঞ্চেলৰ আহিলে, কিন্তু এনেকুৱা দৃশ্য আমি তেজপুৰ ইউনিভাৰ্চিটিৰ ভিতৰত আমি দেখা পোৱা নাই। মই ভাবো কি যদি আগ্ৰহী বা তেওঁলোকৰ এটা চিন্তা আছে, তেওঁলোকৰ ছাত্ৰসকলৰ ওচৰত যাব, ছাত্ৰসকলৰ যিখিনি অভিযোগ সেইখিনি বুজিব আৰু ছাত্ৰসকল যিমান বছৰ ধৰি তেজপুৰ ইউনিভাৰ্চিটিত ছাৰ্ভিচ দি আছে তেওঁলোকৰ কথাবোৰ শুনি একশ্যন ল'ব। আমি তেজপুৰ ইউনিভাৰ্চিটিত আমি গভৰ্ণৰ আৰু অনাৰেবল প্ৰেচিডেণ্ট অফ ইণ্ডিয়াক অনুৰোধ জনাইছো যে তেজপুৰ ইউনিভাৰ্চিটি সন্দৰ্ভত তেওঁলোকে ইণ্টাৰভিউ কৰক। আজি সন্ধিয়া ভিতৰত মই নিজে প্ৰধানমন্ত্ৰীলৈ এটা চিঠিৰ যোগেদি তেজপুৰ ইউনিভাৰ্চিটি গোটেই বিষয়টো মই যিমান বুজি পাইছো সেইখিনিও মই অৱগত কৰাম। দুখ লাগে কি যি তেজপুৰ ইউনিভাৰ্চিটি এক সময়ত ভাৰতৰ অন্যতম টপ 7 টপ 8 ইউনিভাৰ্চিটিৰ ভিতৰত আছিলে। আমি ভাবিছিলো যে ভাৰতৰ যিমানবোৰ ইউনিভাৰ্চিটি যে আন্তঃৰাষ্ট্ৰীয় স্তৰত ৰেংকিং লাভ কৰে তাৰ ভিতৰত তেজপুৰ ইউনিভাৰ্চিটি, IIT দৰে তেজপুৰ ইউনিভাৰ্চিটিও এটা নাম থাকিব। দুখ লাগে আজি তেজপুৰ ইউনিভাৰ্চিটিৰ লাইব্ৰেৰীৰ ভিতৰত কিতাপ নাই। তেজপুৰ ইউনিভাৰ্চিটিৰ তেওঁলোকৰ কৰিডৰ ভিতৰত পানী লিক হয়, যথেষ্ট তেওঁলোকৰ অভাৱ অভিযোগ আছে। মই অনাৰেবল প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, অনাৰেবল গভৰ্ণৰ অফ ইণ্ডিয়া এই তেজপুৰ ইউনিভাৰ্চিটি বিষয়টো চিৰিয়াছলি ল'বলৈ আৰু এই ক্ষেত্ৰত একশ্যন ল'বলৈ মই অনুৰোধ জনাইছো। মই অনাৰেবল প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, অনাৰেবল গভৰ্ণৰ আৰু আমাৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী, শিক্ষামন্ত্ৰী, তেজপুৰ ইউনিভাৰ্চিটি অসমৰ সম্পদ এক সময়ত আছিল। আৰু মাত্ৰ তেজপুৰ ইউনিভাৰ্চিটিৰ কথাও নহয়, যোৱা 5টা বছৰত আপোনালোকে বিভিন্ন ইউনিভাৰ্চিটিৰ কথা যদি সোধে বহুতখিনি অভিযোগ এতিয়া আমি লাহে লাহে আমি দেখা পাইছো। এতিয়াতো অলপ দিন আগতে গুৱাহাটী ইউনিভাৰ্চিটিও ক্ষেত্ৰত আমি দেখা পাইছো বহুতখিনি অভিযোগ তাত ওলাইছে। আমাৰ দিনতে স্থাপিত হোৱা কটন ইউনিভাৰ্চিটি, আজি কটন ইউনিভাৰ্চিটিয়ে খবৰ লওকচোন কি হৈ আছে। তো সেইকাৰণে আমি কৈছো যে সামূহিকভাৱে অসমৰ উচ্চ শিক্ষা ক্ষেত্ৰত বিশেষকৈ ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত ভাইচ চেঞ্চেলৰ এপইণ্টমেণ্টৰ ক্ষেত্ৰত বহুতখিনি খেলিমেলি হৈছে। বহুতখিনি যে প্ৰচিজাৰবোৰ মানে ইগনোৰ কৰা গৈছে। যিমানবোৰ বছৰ এক্সপিৰিয়েঞ্চ থকা পিছত চিনিয়ৰিটিৰ ওপৰত, একাডেমিক ব্ৰিলিয়েঞ্চৰ ওপৰত, একাডেমিক এক্সপিৰিয়েঞ্চৰ ওপৰত অসমৰ ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰবোৰ নিযুক্তি কৰিব লাগে, যি পৰম্পৰা ইমান বছৰ ধৰি আমি কৰি আহিছো। আজি সেই গোটেই প্ৰক্ৰিয়াটো আজি সাইডত কৰা গৈছে, ইগনোৰ কৰা গৈছে। মাত্ৰ ৰাজনৈতিক ক্ৰাইটেৰিয়া লৈ অসমৰ ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰবোৰ নিযুক্তি দিয়া গৈছে। আপুনি জুবিন গাৰ্গৰ ন্যায়ৰ কথা ক'লে, অলপতে আপোনালোকে জুবিন গাৰ্গৰ মায়াবিনী গীতটো ৰাজনৈতিক হেৰি হিচাপে বুধবাৰ এটা সিদ্ধান্ত লৈছে। এইটো তাৰমানে কি মায়াবিনী গীতটো জুবিন গাৰ্গৰ আপোনালোকৰ পলিটিকেল মিটিঙত তাৰমানে বজাই থাকিব, এই গীতটো শীৰ্ষ গীত হ'ব?
এইটো আমি জুবিন গাৰ্গৰ ন্যায়ৰ সমৰ্থনত আমি আছো আৰু ইতিমধ্যে আমি বিভিন্ন কাৰ্যসূচী হাতত লৈছো যোৱাকালি অল ইণ্ডিয়া যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানু চিপ তেওঁ নগাঁৱৰ এটা বিশাল বাইক ৰেলীৰ যোগেদি জুবিন গাৰ্গৰ ন্যায় বিচাৰিলে তাৰ পূৰ্বে নলবাৰী তেখেতৰ গৈ ডাঙৰ এটা মাছাল তেওঁলোকে জুই সমদল ওলালে আমিও আমাৰ জিলাই জিলাই মম শিখা আমি সমদল আয়োজন কৰিছো পৰৱৰ্তী দিনতো আমাৰ দাবী স্পষ্ট যে জুবিন গাৰ্গক ন্যায় দিব লাগে আৰু কিবা কাৰণত আজি এই তদন্ত যি দৰে আগবাঢ়িব লাগে আগবাঢ়ি যোৱা নাই এতিয়া আজিৰ তাৰিখত শ্যামকানু মহন্তৰ ভাৰ্জনৰ বাহিৰে আমি সকলো কথা আমি গম পাইছো যি মূল অভিযুক্ত শ্যামকানু মহন্ত তেখেতৰ কথা এতিয়া একো ওলোৱাই নাই কিয় অসমৰ বাকী যিমানবোৰ শিল্পীসকল আছে তেওঁলোকৰ কথাবোৰ আজি SIT CID তেওঁলোকে কিবা কৰি তেওঁলোকক মাতিছে আৰু আপোনালোকৰ যোগেদি আমি তেওঁলোকৰ ভাষ্যবিয় আমি শুনিবলৈ সক্ষম হৈছো কিন্তু শ্যামকানু মহন্তৰ ভূমিকা কি আজি ইমান দিন পাৰ হৈ গ'ল আমি গম পোৱা নাই প্ৰায় আজিৰ পৰা 6-7 দিনৰ পিছত আমি জুবিনদাৰ এময়া পাতিবলৈ গৈছো কিন্তু জুবিনদাৰ মৃত্যু কেনেকৈ হ'ল চৰকাৰে হত্যাৰ অভিযোগ আনিছে হত্যা কেনেকৈ হ'ল আমি একোৱে গম পোৱা নাই অজ্ঞাত এই ক্ষেত্ৰত চৰকাৰে নিজে বিচাৰে নে যে জুবিন গাৰ্গৰ মৃত্যু লৈ গোটেই তথ্যবোৰ ফাদিল হওক তাৰ ওপৰতে আমাৰ সন্দেহ ইতিমধ্যে আৰম্ভ হৈছে গীতটো আমি সকলোৱে গাই আছো এতিয়া আপোনালোকে ৰাতি শুলে আপুনি মায়াবিনী শুনি থাকিব আপোনালোকে খোজকাঢ়িলেও মায়াবিনী হৈ থাকিব এতিয়া জুবিন দা আমাৰ আত্মাত সোমাই আছে জুবিন দাৰ তেওঁলোকৰ কৈ যোৱা কথাবোৰ আমাৰ কাণত বাজি আছে জুবিন দাৰ এই ইণ্টাৰভিউ আমাৰ মনত বাৰবাৰ ৰিপ্লে হৈছে তো সেইকাৰণে আমি পৰিয়ালৰ লগতো কথা পাতোতে আমি জুবিন দাৰে পাতি আছো তেওঁতে সোমাই গ'ল আমাৰ আত্মাত তো সেইকাৰণে আমি স্পষ্টবাদী ভিতৰত যি আছে সেইখিনি আমি মুকলি কৰিছো চিএমে এটা কথা কৈছে শেহতীয়াকৈ যে জনগাঁথনি সলনি হোৱাৰ যিটো কথা কৈছে তেওঁ মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ কথা কৈছে এই প্ৰতিক্ৰিয়া কি কংগ্ৰেছৰ যি সময়ত আমি কৈছো যে জুবিনদাৰ আমাৰ আত্মাত আছে এমাহো তেওঁৰ মানে বিয়োগৰ পিছত হৈ যোৱা নাই আৰু জুবিনদাই কৈছিলে মোৰ কোনো ধৰ্ম নাই মোৰ কোনো জাতি নাই আমি সকলোৱে জুবিনদাৰ আদৰ্শ শ্ৰদ্ধাৰে সুঁৱৰিছো আৰু বৰ্তমান চৰকাৰে গছো কাটিবলৈ আৰম্ভ কৰিলে আৰু ধৰ্ম তেওঁলোকৰ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিলে এইবাৰ এই ধৰণৰ ৰাজনীতি নচলিব ৰাইজে নিজে জানে যে 10 বছৰ কাৰ চৰকাৰ আছিল কেন্দ্ৰত কাৰ চৰকাৰ আছিল তো এই ধৰণৰ কথাবোৰ জুবিনদাৰ যে তদন্ত এটা ভাল দিশলৈ যোৱা নাই এইখিনি কথাৰ পৰা ৰাইজৰ মনটো ডাইভাৰ্ট কৰিবলৈ এটা চেষ্টা যেন লাগিছে